यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पोনা ব্যৱসায় স্বনিয়োজনৰ উত্তম পথ। যিহেতু অসমত গুণগত মানৰ মীন পোনাৰ যথেষ্ট চাহিদা আছে, গতিকে সঠিক সময়ত সঠিক জোখৰ সঠিক মানদণ্ডৰ পোনা যোগান ধৰিব পাৰিলে ব্যৱসায়িক সফলতা লাভ কৰাটো নিশ্চিত। মীন পোনা ব্যৱসায় দুই ধৰণে কৰিব পাৰি: পোনা প্ৰতিপালন আৰু পোনা উৎপাদন। পোনা প্ৰতিপালকে গুণগত মানৰ ভ্ৰূণ পোনা আনি নিৰ্দিষ্ট জোখ লৈ প্ৰতিপালন কৰি ব্যৱসায় কৰিব পাৰে। নতুবা মীন পোনা উৎপাদন কেন্দ্ৰ নিৰ্মাণ কৰি পোনা উৎপাদন ব্যৱসায় কৰিব পাৰে। দুয়ো ক্ষেত্ৰত অৱশ্যে আন্তঃগাঁথনি সা সুবিধাখিনি বেলেগ বেলেগ দৰকাৰ হয়। অৱশ্যে দুয়ো ক্ষেত্ৰত পোনা গুণগত মানদণ্ডৰ হোৱাটো একান্তই বাঞ্ছনীয়। সেয়েহে পোনা উৎপাদন কৰোঁতে বিজ্ঞানসন্মত দৃষ্টিকোণ আৰু অসম মীন পোনা নীতিৰ বিধি বিধানসমূহ মানি চলিব লাগে। অৰ্থাৎ অপৰিণত মাছক বেজী মাৰি প্ৰজনন কৰোৱা, বৰ্ণসংকৰ প্ৰজনন, সংগোত্ৰীয় প্ৰজনন আদি পোনা উৎপাদনৰ ক্ষেত্ৰত কেতিয়াও পোষকতা কৰা উচিত নহয়। বিজ্ঞানসন্মত নীতি নিৰ্দেশনা মানি মীন পোনা উৎপাদনৰ নিজৰ লগতে স্থানীয় বহু শিক্ষিত যুৱক যুৱতীক স্বনিয়োজন প্ৰশস্ত কৰোৱাইছে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী অঞ্চলৰ খান হেছাৰীৰ স্বত্বাধিকাৰী আমজাদ খানে। আহকচোন আমজাদৰ মুখেৰে তেওঁৰ কাম কাজৰ কিছু আভাস লওঁ। আপুনি কেতিয়াৰ পৰা এই পোনা উৎপাদন কেন্দ্ৰটো স্থাপন কৰিলে আৰু বৰ্তমান কেনেকুৱা ধৰণৰ কাম কাজ হৈ আছে? কেন্দ্ৰটো হেছাৰীটো বনালোঁ ছাৰ 2012। ফিচাৰী ডিপাৰ্টমেণ্টৰ 2 লাখ টকা এটা সাহায্য মই পাইছিলোঁ, ৰাজসাহায্য। সেইটোৰ পৰাই উৎসাহিত মই NFDP আঁচনি আছিল। সেইটোৰ পৰাই ছাৰ মই উৎসাহিত হৈ বৰ্তমান এইখিনিলৈকে পালোঁ আহি। তাৰপিছত আপুনি এতিয়া পোনা উৎপাদন কৰি আছে? কৰি আছে। কি কি পোনা উৎপাদন কৰে? ৰৌ, মিৰিকা, ভৌকা, কমন কাপ, গ্ৰাছ কাপ, চিলভাৰ কাপ। ইয়াৰ কাৰণে যিখিনি প্ৰজননক্ষম মাছ, যাক বুডাৰ্ছ বুলি কোৱা হয়, সেইখিনি আপোনাৰ নিজৰে নে আপুনি বেলেগৰ পৰা আনিব লগা হয়? এইখিনি ছাৰ মোৰ নিজৰো আছে, আকৌ বাহিৰৰ পৰা আনিব লগা হয়। কিছু আনিব লগা হয়। বছৰত কিমান মান পোনা উৎপাদন হয় আপোনাৰ? বছৰত ধৰক লিটাৰ হিচাপে আমাৰ স্পনৰ কথা কৈছে না ছাৰ? হয় হয়। স্পনটো লিটাৰ হিচাপে ক'লে ছাৰ 1000 লিটাৰ মান হয়। 1000 লিটাৰ। আৰু ধৰক বাকী চিতল, মাগুৰ এই মাছবোৰৰ পোনা আপুনি উৎপাদন কৰিছে নেকি? শিঙি মাগুৰৰ কৰিছোঁ ছাৰ। শিঙি মাগুৰ কৰিছে? সফল হৈছে? সফল। এতিয়াও কৰি আছেনে? এতিয়াও কৰি আছোঁ। আপোনাৰ পোনা ক'ত ক'ত যায়? মোৰ পোনা বেছিভাগ যায় ছাৰ আমাৰ লোকেলত হ'লে ভক্তডোবা, কয়াকুচি, হাউলি এইখিনি, আৰু বাহিৰৰ বুলি ক'লে ছাৰ নগাঁও, আপোনালোকৰ তেজপুৰ, মঙলদৈ সেইখিনিলৈকে গৈছে। আপোনাৰ পোনা যিসকল মানুহে নিছে, নি যি ধৰণে মীন পালন কৰিছে, তেওঁলোকে কি মতামত দিছে? ভাল পাইছেনে? ভাল ৰিজাল্ট দিছে ছাৰ, ভাল হোৱা বুলি কৈছে। মানে এবাৰ যোনে পোনা নিছে সি আকৌ আহিছে? আকৌ আহিছে।
এই যে ধৰক পোনা উৎপাদনৰ কৌশলখিনি হয়। এই কৌশলখিনিৰ যিখিনি কাৰিকৰী কথা বতৰা আছে এইখিনি আপোনাক কোনে শিকাইছিলে এইখিনি ছাৰ মোৰ গুৰু একজন আছে তেখেত হাউলিৰ মানুহ বৰপেটা ডিষ্ট্ৰিক্টৰে তেখেতে শিকাইছে আৰু অধিক শিকাইছিল ৰঞ্জিত শৰ্মা ছাৰে বাহিৰা যিখিনি নলেজ সেইখিনি ৰঞ্জিত শৰ্মা ছাৰে মোক দিছিল মীন বিভাগৰ লগত আপোনাৰ যোগাযোগ আছে সদায় যোগাযোগ আছে আপুনি কাৰিকৰীভাৱে তেওঁলোকৰ সহায় সহযোগিতা পায় পাওঁ এনেকুৱা আৰু কেইটা আপোনাৰ গোট আছে মানে ধৰক ইয়াত যিখিনি আমি দেখিছোঁ আপোনাৰ ব্যৱস্থাপনা এনেকুৱা আৰু ব্যৱস্থা আছে নেকি আপোনাৰ আৰু এটা আছে ছাৰ ক'ত আছে এইটো এইটো ঘৰত আছে সেইটো ঘৰত আছে তে আপুনি এটা কথা আমাক জানিব দিয়ক যে অসমৰ যিখন মীন পোনা আইন আছে তাত কিছুমান নিয়ম আছে যে গুণগত মানৰ মীন পোনা পাব হ'লে কিছুমান নীতি নিয়মৰ মাজেৰে কাম কৰিব লাগে হয়। আপুনি সেই সকলোখিনি নীতি নিয়ম পালন কৰেনে কৰোঁ ছাৰ কিমান ওজনৰ মাছক বেজী মাৰে মিনিমাম ছাৰ 1.5 কিলো ওপৰত 5 কিলো 7 কিলোলৈকে বা এনেকুৱা কৰে নেকি যে একেটা প্ৰজনন কক্ষতে ৰৌ বাহু মিৰিকা চবকে একেলগে নকৰে সেইবিলাক চব ছেপাৰেট ছাৰ সকলো বেলেগ বেলেগ কৰে ৰৌ মিৰিকা এইবিলাক চব সদায় বেলেগ বেলেগ হয় আৰু বেলেগ বেলেগকে ৰাখেও বেলেগ বেলেগকৈ ৰাখোঁ আৰু ধৰক যিখিনি আপোনাৰ এই প্ৰজননক্ষম মাছ তেওঁলোকৰ কাৰণেতো বিশেষ ব্যৱস্থা ল'ব লগা হয় ভাল খাদ্য খুৱাব লগা হয় ভাল যতন ল'ব লগা হয় হয়। সেইখিনি কেনেকৈ কৰে সেইখিনি ছাৰ আমি এই মাৰ্চৰ মাহ পৰাৰ আগে ফেব্ৰুৱাৰীৰ পৰাই ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি ছাৰ আমি পহিলা কিছু খলি হৈ খুৱাওঁ ঠাণ্ডা থাকে তেতিয়া গৰম খানাটো লাগে আৰু চূণ সপ্তাহত পাতলাকৈ এবাৰকৈ মাৰোঁ আৰু পিছৰ ফালে তাৰ তেলটো কমোৱাৰ কাৰণে ডিমাটো বাঢ়াৰ কাৰণে আমি কেৱল ভাত খুদিৰ ভাত হয় আৰু লগত পাৰিলে মহৰ দালি আৰু মিল যিখিনি মাছ মিল মাছখিনিক আমি কণীও খুৱাওঁ মানে শুকান মাছৰ যিটো গুড়ি সেইটো শুকান মাছৰ গুড়িটোও খুৱাওঁ সেইটো খুৱায় হয় এতিয়া আপোনাৰ এই কেন্দ্ৰটোত মুঠতে কিমান কৰ্মচাৰী জড়িত হৈ আছে আপোনাক বাদ দি মোক বাদে ছাৰ বৰ্তমান 14 জন আছে 14 জন জড়িত আছে 14 জন আছে আমজাদৰ পোনা উৎপাদন কেন্দ্ৰৰ লগত তেওঁৰ ভাতৃদ্বয়ো ওতঃপ্ৰোতভাৱে জড়িত সমগ্ৰ পৰিয়ালটোকে নিয়োগৰ সুবিধা দিছে এই কেন্দ্ৰটিয়ে ভাতৃদ্বয় লতিফ খান আৰু শ্বৰীফ খানে জনাইছিল এনেদৰে আপোনালোকে জ্যেষ্ঠ ভাতৃ আমজাদ খানৰ লগত এই পামখনত জড়িত হৈ থাকে এই পামখনত মুঠতে আপোনালোকৰ কিমান জলকালি আছে বা কি কি মীন পালনৰ আন্তঃগাঁথনি আছে অকণমান কওকচোন আমি মোটামুটি ধৰক এইটো বিজনেছত আমাৰ দাদা আমজাদ খানক মোটামুটি ক'ব লাগিলে জানুৱাৰীৰ পৰা আমি সৈনিক হিচাপে থিয় হৈ থাকোঁ যে যাতে বিজনেছটো ডেভেলপ কৰিব পাৰে আৰু ধৰকচোন মীন মহলৰ পৰা যথেষ্ট পৰিমাণে আমি দিহা পৰামৰ্শবিলাক পাই থাকোঁ আমাৰ যদি পঞ্চত যদি কিবা মানে অসুবিধা হয় কোনোবাটো মাছে যদি ডিম কম দিয়ে তেতিয়া আমি মীন মহলৰ লগত যোগাযোগত যাওঁ মীন বিভাগৰ লগত যোগাযোগত এই কাৰণত যাওঁ যে আমাৰ হয়তো কিবা ভুল ত্ৰুটি থাকিব পাৰে যদি কিবা ভুল ত্ৰুটি আমাৰ থাকে তেতিয়াহ'লে মীন বিভাগৰ পৰা সেইখিনি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ মতে আমি কামখিনি কৰাই যাওঁ এতিয়া আপোনালোকে কি কি পোনা ইয়াত উৎপাদন হয় এতিয়া আমাৰ ৰৌ মিৰিকা ভকুৱা গ্ৰাছ কাপ চিলভাৰ কাপ কমন কাপ এনে বাহিৰা মাছৰ ভিতৰত আপোনাৰ হেৰি থাকে চাইনিজ চিলভাৰ এইখিনিতো আছে বাহিৰা মাছৰ পৰা আপোনাৰ কাৱৈ শিঙি মাগুৰ এইবিলাকো আমি প্ৰডাকশ্যন কৰোঁ মানে পোনা উৎপাদনৰ উপৰিও আপোনালোকে মাছটো ডাঙৰো কৰে ডাঙৰ এটা সময়ত কৰিছিলোঁ কিন্তু আজি 2 বছৰে হ'ল ডাঙৰ কৰাটো আমি এৰিছোঁ এতিয়া যোনটো পঞ্চ পেলাই আপোনাৰ ডাঙৰ কৰা হয় পোনা বুলি কয় সেই পোনাৰ বৃত্তিটো আমি এৰিছোঁ এতিয়া আমি পঞ্চতে তাৰমানে সময় দিব লগা হয় যাৰ কাৰণে আমাৰ মানে ভোন পোনাটোৱে বিক্ৰী কৰি দিয়ে হয় হয় মুঠ জলকালি কিমান আছে আপোনালোকৰ এই পামখনত আমাৰ এই পামটোত মোটামুটি নিজা আৰু লিজত লোৱা চব মিলি টোটেলি আমাৰ 80 বিঘামান আছে 80 বিঘামান আছে টোটেলি আপোনালোকৰ এই অঞ্চলৰ যিখিনি বাকী শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে ইয়াতে কেতিয়াবা আপোনালোকৰ কাম চাবৰ কাৰণে বা শিকিবৰ কাৰণে আহেনে নিশ্চয় তেওঁলোকে বহুতে আহি থাকে আৰু তেওঁলোকৰ মানে আমাক সহযোগো কৰে কেতিয়াবা মানে কামৰ ভিৰ লাগিলে তেওঁলোকে আহি আমাৰ এই ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে আমাৰ গাঁৱৰ মানুহ যিখিনি আছে তেওঁলোকৰ পৰা আমি বহুত ধৰণৰ সহায় পাওঁ তেওঁলোকে আমাক সহায় কৰে আৰু এই পামখনক লৈ মানে অঞ্চলটোৰ সকলো জনসাধাৰণ জড়িত হৈ আছে আমাৰ এইখিনি জেগাত যিখিনি দুখীয়া পৰিয়াল আছে তেওঁলোকৰ মজুৰি ইয়াৰ পৰাই তেওঁলোকে মানে লৈ লয় ছিজন ৱাইজ হয় বিজনেছটো আমাৰ মোটামুটি ধৰি লওক 6 মাহৰ কাৰণে মানুহখিনি আমাৰ ইয়াতে ব্যস্ত থাকে ধৰি লওক আমাৰ এই পামখন চলোৱাৰ কাৰণে নিৰ্দিষ্ট কৰি দিয়া আছে আপোনাৰ মাছৰ যিখিনি মানে জগাল লাগে জগালখিনি দিয়াৰ কাৰণে
14জন মানুহ তাৰমানে ইনভাইচ কৰা আছে, কিন্তু যিবিলাকে মাছ মাৰিব তেওঁলোকৰ আৰু বেলেগ এটা পাৰ্টি আছে। মাছক মানে আদাৰ খোৱা মানুহ আমাক তেনেকুৱা ভাগে ভাগে দিয়া আছে যে মানে প্ৰতিটো কামৰ কাৰণে বেলেগ বেলেগ মানুহ নিয়োগ কৰা আছে। পুখুৰী চাফ চিকুণৰ কাৰণে বেলেগ মানুহ দিয়া আছে, আৰু আদাৰ যি দিব লাগে মাছক নিয়মিতভাৱে যি আদাৰ দিব লাগে তাৰে প্ৰশিক্ষণ দিয়া আমাৰ 4জন মানুহ আছে, তেওঁলোকে মানে আদাৰখিনি দি থাকে খালত। মীন পোনা উৎপাদন কেন্দ্ৰটি নিৰ্মাণৰ কথা বতৰাখিনি অতি কাৰিকৰী দিশটি যথোচিত গুৰুত্ব দিলেহে আশানুৰূপ উৎপাদন সম্ভৱ। এই সম্পৰ্কে জনাইছিল বৰপেটাৰ মীন অভিযান্ত্ৰিক পৰামৰ্শদাতা ৰজিবুল ইছলামে। হেটচাৰী প্ৰস্তুত কৰাৰ কাৰণে প্ৰথম আমাৰ লাগিব মাটিখিনি, লেণ্ড বুজি পাইছোঁ, মাটি নিশ্চিতভাৱে লাগিব। তাৰপিছত আমাৰ লাগিব অভাৰহেড টেংকৰ কাৰণে প্ৰথমতে আমি এটা সৰু বিল্ডিং টাইপৰ হেৰি কৰি ওপৰত তাৰমানে আমি অভাৰহেড টেংকটো বনাব লাগিব। অভাৰহেড টেংক বনাৰ কাৰণে আমাক ৰড, চিমেণ্ট, বালি এইবিলাক লাগিব, প্লাছ ব্ৰিক লাগিব। তাৰপিছত অভাৰহেড টেংক হোৱাৰ পিছত আমাৰ তলত ব্ৰিডিং পুল এইখিনি কৰাৰ কাৰণে আমাক ইটা চিমেণ্টৰ দৰকাৰ হ'ব। গতিকে ইয়াতে মিস্ত্ৰী থাকিব। আৰু মই এইকাৰণে কথাটো সুধিছোঁ যে যোনে কামখিনি কৰিব, কামখিনি সাংঘাতিক কিবা কাৰিকৰী বা অভিযান্ত্ৰিক কথা বতৰা আছেনে, নে যিকোনো মানুহে অকণমান চালে কৰিব পাৰিব? বহুত বেছি কাৰিকৰী অসুবিধা নাই। এইটো যদি কোনোবা প্ৰেক্টিকেলি আগে পিছে কৰি থকা ৰাজমিস্ত্ৰী নাইবা তেনেকুৱা অভিজ্ঞ ব্যক্তি আছে, তেওঁলোকে অতি সহজতে এইখিনি কাম কৰিব পাৰে। ইয়াত বহুত বেছি যান্ত্ৰিকতাৰ হেৰি নাই। ইয়াত ধৰক কিমান ব্যাসাৰ্ধ হ'ব বা কিমান ব্যাস হ'ব, একোটা এনেকুৱা গোলাকাৰ যি আমি দেখিছোঁ চৌবাচ্চা ধৰণৰ, তাৰ নিশ্চয় কিবা হিচাপ নিকাচ আছে? আছে, কিছুমান 5 মিটাৰ ব্যাসাৰ্ধৰ আছে, কিছুমান 3.5 মিটাৰ হয়, কিছুমান 4 মিটাৰ হয়। তেনেকুৱা হিচাপত তেওঁলোকৰ বাজেট হিচাপে তেওঁলোকে যিমানখিনি পইচা আছে তেওঁলোকে আপুনি কিমান পোনা উৎপাদন কৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। ধৰক কোনোবাই যদি নতুনকৈ এনেধৰণৰ কাম এটা কৰিব বিচাৰে, তেওঁ মূলধনী কিমানমান সাধাৰণতে যোগাৰ কৰি লৈ আগবাঢ়িলে ভাল? মিনিমাম তেওঁলোকে এতিয়া 3 লাখৰ পৰা 2.5 লাখৰ পৰা 3 লাখ হ'লে এটা মিনিমাম এটা হেটচাৰী প্ৰস্তুত কৰিব পাৰে। এনেকুৱা এটা যদি কৰিব বিচাৰে, এনেকুৱা এটা 3, 6টা 7টা নাইবা 8টা হেৰি কৰিব লগা হ'লে ইয়াৰ পৰা 18 পৰা 20 লাখ টকা তাৰমানে উইথ অভাৰহেড টেংক লাগিব। তাৰমানে আমি ধৰি ল'ব পাৰোঁ যে 3 লাখৰ পৰা 20 লাখৰ ভিতৰত, মানে কমৰ পৰা বেচিলে তেওঁ ইচ্ছা কৰিলে এনেকুৱা এটা পোনা উৎপাদন কেন্দ্ৰ নিৰ্মাণ কৰিব পাৰে। আৰু যদি এনেকুৱা পোনা উৎপাদন নিৰ্মাণ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ লগত যদি যোগাযোগ কৰে, আপোনালোকে অভিযান্ত্ৰিক বা কাৰিকৰী যিখিনি সহযোগিতা এইখিনি আগবঢ়াব পাৰিব। নিশ্চয় আমি সেইখিনি সহায় কৰিম, আগে পিছেও কৰি আছোঁ। মীন পোনা উৎপাদন কেন্দ্ৰটিত মীন পালন তথা পোনা প্ৰতিপালকৰ কাম শিকা বহুতেই আজি প্ৰতিষ্ঠিত মীন পালক তথা মীন পোনা প্ৰতিপালক। তেনে এজন শিক্ষিত যুৱকক লগ পাইছিলোঁ পোনা উৎপাদন কেন্দ্ৰটিৰ প্ৰাংগণত। আপোনালোকে ইয়াতে মীন পালন শিকি নিজে আৰম্ভ কৰিছে নেকি? না, বৰ্তমানলৈকে আৰম্ভ কৰা নাই, ইয়াত মানে শিকি আছোঁ। হয়, ধৰক আপোনালোকে যে শিকিব আহিছে, আপোনালোকক আমজাদ খানে কেনেকৈ পোনা উৎপাদন কৰিব লাগে, কেনেকৈ মীন পালন কৰিব লাগে গোটেইখিনি শিকাইছে? হয় হয়, গোটেইখিনি ভালকৈ শিকাই দিছে। এতিয়া আপোনালোকে মীন পালন কৰিব আৰম্ভ কৰিব। হয়, ইয়াত আপোনালোকে কি শিকিলে অকণমান কওকচোন। ইয়াত মানে প্ৰথমতে মাছৰ ব্ৰিডিং কৰিলে ব্ৰুডাৰটো মানে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগে। তাৰপিছত ব্ৰুডাৰটো প্ৰিপেয়াৰ কৰাৰ পিছত তাক মেল ফিমেল ভালকৈ বাছি পেলাই তাক বেলেগ বেলেগকৈ মানে ইনজেকশ্যন দিব লাগে। তাত মানে আপোনাৰ অভাচিছ আছে, অভাপ্ৰিম আছে, তেনেকুৱা মানে কিছুমান ইনজেকশ্যন আছে। সেইটো মানে আপোনাৰ ফিমেলক 0.5 ml কৈ ফিমেলক দিয়া হয়, আৰু মেলৰ ক্ষেত্ৰত আপোনাৰ 0.3 ml বা 0.4 ml ৱেডাৰৰ ওপৰত ডিপেণ্ড কৰে। তেনেকৈ আমি মানে এইটো ব্ৰিডিং কৰোঁ। তাৰপিছত তাক মানে নি পেলাই আপোনাৰ এই ব্ৰিডিং পুলত দিয়া হয়। ব্ৰিডিং পুলত দিয়াৰ পিছত তেওঁলোকে মানে মোটামুটি 6 পৰা 8 ঘণ্টাৰ ভিতৰত মানে কণীটো ৰিলিজ কৰে। কণীটো ৰিলিজ কৰাৰ পিছত আমি নেক্সট দিনা ৰাতিপুৱা আমি এই যিটো ব্ৰুডাৰ আছে সেইটো উঠাই পেলাই ব্ৰুডাৰ টেংকত দি দিওঁ। তাৰপিছত কণীটো মানে আপোনাৰ এই হেচিং পুললৈ আমি ট্ৰেন্সফাৰ কৰি দিওঁ। হেচিং পুলত ট্ৰেন্সফাৰ হোৱাৰ পিছত তাত মানে কণীটো হেটছ হয়। হেটছ হোৱাৰ পিছত পোনাবিলাক ওলায়। পোনাবিলাক মানে আমি 2-3 দিন সেনেকৈ ৰাখি তাৰপিছত সেইটো বস্তু চেল কৰে। তেনেকৈ মানে গোটেই প্ৰচেছটো হয়। ইয়াত যিখিনি শিকিলে, এই শিক্ষাখিনিয়ে আপোনালোকক এটা বিশ্বাস দিছেনে যে মই পাৰিম? হয় হয়, নিশ্চয়। আপোনালোকে এই কামখিনি কেতিয়া নিজাকৈ আৰম্ভ কৰিব? এইটো মানে ধৰকচোন আমাৰ মানে ছেটআপটো বঢ়াব লাগিবতো। ছেটআপটো ভালকৈ প্লেন কৰি আছোঁ। 2-3জন আমি লগ হৈ
মানে এই বস্তুটোৰ কামটো আৰম্ভ কৰিম। মানে আপোনালোকে ব্যক্তিগতভাৱে কৰিবনে 2-4জন লগ হৈ? 2-4জন প্ৰথমতে লগ হৈ কৰিম, তাৰপিছত আমি পাৰিলে মানে নিজা নিজাকৈ কৰিম আৰু প্ৰথমতেতো বৰ্তমান বস্তুটোত কিছু পইচাৰ কথা আছে, গতিকে আমি লগ হৈ বস্তুটো আৰম্ভ কৰিম। আপোনালোক যিহেতু শিক্ষিত যুৱক, ইতিমধ্যে পঢ়া শুনা সাং কৰিছে, এতিয়া মানে মই যিটো বুজিছোঁ যে আপোনালোকে মীন পালনত জড়িত হ'ব, নহয় জানো, বা পোনা উৎপাদনত জড়িত হ'ব, আৰু আপোনালোকৰ কাৰণে পথ প্ৰদৰ্শন হ'ল আমজাদ আলী। হয় হয় নিশ্চয়। পোনা উৎপাদন কেন্দ্ৰটিৰ স্থানীয় এক বুজন সংখ্যক যুৱক যুৱতীক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োগৰ সুবিধা দিছে। তেওঁলোকে সন্তোষেৰে পাইছে জীৱন জীৱিকাৰ সমল। তেনে কেইজনমান কৰ্মচাৰীৰ অভিমত জনাই এনেদৰে কৈছিল। আপোনালোকে এই পামৰ লগত জড়িত হৈ থাকে নেকি? ইয়াতে কাম কাজ কৰে? কি কাম কৰে? আমি তাৰমানে মাছৰ যিটো খাদ্য দিব লাগে, এইখিনি চূণ এইবিলাক দিব লাগে। ইয়াত কাম কাজ কৰি কেনেকুৱা পাইছে আপোনালোকে? ভাল পাইছোঁ, বহুত ভাল পাইছোঁ। কামখিনি কৰি পেলাইতো আপোনালোকে নিজৰ পৰিয়াল পোহপাল দি আছে? আৰামছে চলি আছে। তাৰমানে আমি ধৰি ল'ব পাৰোঁ যে আমজাদ খানৰ পামখনে আপোনালোকৰ পৰিয়ালসমূহ চলাই থাকিব পাৰিছে। আৰু মাছৰ লগত জড়িত হোৱাৰ যিখিনি কাম, সেইখিনি কাম বৰ টান কাম নেকি? টান কাম নহয়, মানে সকলোৱে কৰিব পাৰে, সকলোৱে কৰিব। আৰু এটা আনন্দ আছে নেকি? আনন্দ আছে। তাৰমানে আমি এনেকৈ ক'ব পাৰোঁ যে আপোনালোকৰ নিচিনা আৰু যিবিলাক শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকেও এনেকুৱা কামত জড়িত হ'ব পাৰে। গুণগত মানৰ মীন পোনাৰ উপলভ্যতা নিশ্চিতকৰণ সময়ৰ আহ্বান। এই দিশটিত আত্মনিয়োগ কৰি আমি লাভান্বিত হ'ব পাৰোঁ। বৰপেটা জিলাৰ গুণগত মানদণ্ডৰ পোনা উপলভ্যতা নিশ্চিতকৰণৰ ক্ষেত্ৰত জিলা মীন উন্নয়ন বিষয়া ভৰত শৰ্মাৰ নেতৃত্বত বিভাগীয় বিষয়া কৰ্মচাৰীবৃন্দই অহু পুৰুষাৰ্থ কৰি আহিছে। মীন পোনা উৎপাদকসকলক যাৱতীয় দিহা পৰামৰ্শ প্ৰদান কৰাৰ লগতে ক্ষেত্ৰভিত্তিক কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো তেওঁলোকে চেষ্টাৰ ত্ৰুটি কৰা নাই। চেষ্টা কৰিছে অসম মীন পোনা আইনৰ সকলো ধাৰা অতি কঠোৰভাৱে পালন কৰিবলৈ। ফলশ্ৰুতিত জিলাখনত গুণগত মানদণ্ডৰ পোনা সততে পাব পৰা হৈছে। জিলাখনত পোনাৰ উপলভ্যতা আৰু যাৱতীয় যৎকিঞ্চিত বাৰ্তালাপ কৰিছিলোঁ জিলা মীন উন্নয়ন বিষয়াগৰাকীৰ লগত। আপুনি জিলাখনৰ মীন বিষয়ক সৰ্বোচ্চ কৰ্তৃত্বপ্ৰাপ্ত বিষয়া, মই জানিব বিচাৰিম যে আপোনালোকৰ বৰপেটা জিলাত গুণগত মানৰ পোনাৰ উপলভ্যতাটো কেনে আৰু ক'ত পোৱা যায়? আমাৰ বৰপেটা জিলাত গুণগত মানৰ পোনা আমি 10টা হেচাৰীৰ পৰা পাওঁ বুলি আমি মানে এই 10টা হেচাৰীৰ ৰেজিষ্ট্ৰেশ্যন আছে, আৰু 10টা হেচাৰীত আমি উপযুক্তভাৱে প্ৰশিক্ষণ দি আছোঁ। মুঠতে কিমান মীন পোনা উৎপাদন কেন্দ্ৰ আছে? মুঠতে আমাৰ 82 নাম্বাৰ হেচাৰী আছে। তাৰে ভিতৰত 70টা হেচাৰী মানে ফাংচনেবল, বাকী কিছুমান মানে ফাংচনেবল নহয়। বাকী আৰু হাপা বিটাৰ বহুত আছে, হাপা বিটাৰ প্ৰায় 400 হাপা বিটাৰ আছে। তেখেতসকলে হাপা বিডিঙৰ দ্বাৰা মাছৰ পোনা উৎপাদন কৰে। এতিয়া এই গুণগত মানৰ যিটো পোনা আমি এই 10টা হেচাৰীত আমি ৰেজিষ্ট্ৰেশ্যন কৰি তেখেতসকলক ট্ৰেইনিং দিছোঁ, সেই 10টা হেচাৰীত আমি তেখেতসকলৰ বুডাৰবিলাক যাতে 3 বছৰৰ হয় সেইটো আমি নিশ্চয়তা কৰিছোঁ। আৰু এই বুডাৰবিলাক কেনেধৰণে প্ৰস্তুত কৰিব লাগে, ব্ৰিডিং কৰাৰ আগতে 3-4 মাহমান আগৰ পৰা যি মানে তেওঁলোক এই বুডাৰবিলাক কেনেকৈ খাদ্য খুৱাব লাগে, বিশেষকৈ মানে প্ৰটিনাছ খাদ্য মানে ভাত, দালি মানে ডেইলি খাদ্য খুৱাব লাগে। ধৰক 100 কেজি মাছত ডেইলি মানে 4% বডি ৱেইটত খোৱা যায়, মানে 4 কেজিকৈ ডেইলি। এতিয়া এই খাদ্য খোৱাৰ বিনিময়ত মাছবিলাক সবল হয়, আৰু তাৰ যিবিলাক পোনা হ'ব সেই পোনাবিলাক মানে সুস্থ সবল হয়। তাৰ যিটো মানে গ্ৰোথ আমি মানে সেই পোনাবিলাকৰ পৰা ভাল গ্ৰোথ পোৱা যায়। এতিয়া তাৰে ওপৰতে আৰু কথা আছে, এই বুডাৰবিলাক ক'ত ৰাখিছিল, মানে কি পানীটো কেনেকুৱা হ'ব লাগে, সেইবিলাকো আমি প্ৰশিক্ষণ তেখেতসকলক দিছোঁ। তেখেতসকলে মানে মেনুৱেল নহকৰি মানে সেই বুডাৰবিলাক 4 মাহমান ঠিকমতে ৰাখে। নতুন ফ্ৰেছ পানী দিয়া হয়, সেই ফ্ৰেছ পানীত মাছবিলাক এক্সাইটেড হৈ মানে থাকি যেতিয়া কিছুমান মানে ভিটামিনো খুৱাব দিওঁ, যেনে মানে প্ৰটিন জিঅ'লাইট তাৰমানে কি হেৰিৰ কাৰণে দিয়া হয়, প্লাংটন উৎপাদনৰ কাৰণে দিয়া হয়।
আৰু প্ৰটিনেক্স বুলি আছে, সেইটো মানে কি যিটো মিনাৰেল এইবিলাক মানে বৃদ্ধিৰ কাৰণে দিয়া হয়। এইবিলাক খোৱাৰ কাৰণে আমি এই গুণগত মানৰ পোনাটো আমি পাওঁ। মানে আমি এনেকৈ ক'ব পাৰোঁ নেকি যে জিলাখনৰ যিসকলে গুণগত মানৰ পোনা ল'ব ইচ্ছা কৰে তেওঁলোকে যদি আপোনালোকৰ বিষয়া কৰ্মচাৰীৰ লগত যোগাযোগ কৰে তেতিয়াহ'লে আপোনালোকে তেখেতক নিৰ্দিষ্ট দিহা দিব পাৰিব? আমি দিহা দিব পাৰোঁ। আৰু এই যিবিলাক আমাৰ হেচাৰী আছে সেই 10টা হেচাৰী তাৰ পৰা ল'লে নিশ্চয় তেখেতসকলে উপকৃত হ'ব। তাৰ পোনাবিলাক তেখেতসকলৰ পুখুৰীত গ্ৰোথ বেছিকৈ হ'ব। শৰ্মা ডাঙৰী, এটা কথা কওক যে আজিৰ তাৰিখত জিলাখনত প্ৰতিটো প্ৰজাতিৰ পোনাৰ উপলভ্যতাটো নিশ্চিত হয়নে? নিশ্চিত হয়ে। আমাৰ ইয়াতে অলৰেডি যিবিলাক হেচাৰী আছে প্ৰত্যেকে পোনা উৎপাদনৰ কাম আৰম্ভ কৰি দিছে। অলৰেডি তেখেতসকলে 1 মাহমান হৈয়ে গৈছে। গতিকে আমি এতিয়া ঠাই পোৱাই হৈছে। প্ৰজননক্ষম মাছখিনি প্ৰজননৰ বাবে নিৰ্বাচন কৰা আন এটা গুৰুত্বপূৰ্ণ দিশ। এই ক্ষেত্ৰত পোনা উৎপাদনকাৰীজন অতি সতৰ্ক হ'ব লাগিব। তেওঁ হাতৰ মুঠিতেই কোনটো মতা মাছ কোনটো মাইকী মাছ জানিব লাগিব। তদুপৰি কিমান মাইকী মাছৰ বিপৰীতে কিমানটা মতা মাছ দিব সেয়াও আন এক গুৰুত্বপূৰ্ণ দিশ। এই সম্পৰ্কে অৰ্থাৎ মতা মাছ আৰু মাইকী মাছ চিনাক্তকৰণ সম্পৰ্কে জানিছিলোঁ এনেদৰে। আপুনি এজন সফল মীন পোনা উৎপাদক আৰু এজন মীন পোনা উৎপাদকে পোনা উৎপাদন কৰাৰ যি পূৰ্ব চৰ্ত, কোনটো মতা মাছ কোনটো মাইকী মাছ সেইটো জানিব লাগিব, আপুনি নিশ্চয় জানে। আমাৰ শ্ৰোতা দৰ্শকক মাছ এটা কেনেকৈ চিনাক্ত কৰিব, মাছৰ লিংগটো কেনেকৈ গম পাব অকণমান জনাই দিব নেকি? নমস্কাৰ। আচলতে মাছৰ মতা মাইকী চিনাক্ত কৰা এইটো বিশেষ জটিল নহয়। যদি কোনো মানুহে বিচাৰে মই মাছ এটা দেখুৱাই দিয়া আপোনালোকক দেখুৱাই দিছোঁ। যদি মানুহ এজনে বিচাৰে এই মাছটোৰ এইটো পাখি যিটো আছে এই পাখিটো লাৰি চালে গম পায় এই মাছটো মতা নে মাইকী। এই পাখিটো যদি পিছল হয় তেতিয়াহ'লে সেইটো মাইকী মাছ, আৰু যদি খহটা হয় সেইটো হ'ল মতা মাছ। বা এই ভেলিটোও চাই ক'ব পাৰি, গম পায় যে এইটো মাইকী মাছ বা এইটো মতা মাছ। মাইকী মাছৰ ভেলিটো ডাঙৰ হয় আৰু মতা মাছৰ পেৰালেল থাকে, সমান থাকে। এইটোৰ ওপৰতে গম পোৱা যায়। এইটো গোটেই বছৰতে এই নিয়মটো খাটে নে কেৱল আপোনাৰ প্ৰজননৰ সময়ত খাটে? নহয়, এইটো খালি প্ৰজননৰ সময়তে এইটো চিনাক্ত কৰিব পাৰি। বাকী সময়ত কেনেকৈ গম পাব কোনটো মতা মাছ কোনটো মাইকী মাছ? বাকী সময়ত এই ভেনটো দেখা পালে যিবিলাক এক্সপেৰিয়েঞ্চেবল মানুহ তেওঁলোকে ক'ব পাৰিব। এইটো আপোনাৰ হাতত থকাটো মতা মাছ না মাইকী মাছ? এইটো মতা মাছ। এইটো মতা মাছ। বৰ বেছি টান কাম নহয়? নাই, একো টান কাম নহয়। হয়, মানে এইটো কিমান বয়সৰ মানে ধৰক একেবাৰে সৰু অৱস্থাটো গম পায় নে কথাটো? নহয়, একেবাৰে সৰু অৱস্থাত নাপায়। এইটো মোটামুটি আপোনাৰ 1 কেজি চাইজৰ হোৱালৈকে তেতিয়া গম পোৱা যায়। আৰু এটা কথা যে আপুনি আৰু যদি বয়স বেছি হয় তেতিয়াহ'লে তথাপিতো ধৰিব পাৰি, সৰু হ'লেও। আৰু এটা কথা ধৰক এই যে পোনা উৎপাদনটো কৰি আছে আপোনালোকে, তাত আপোনালোকে হৰমনৰ বেজী অন্তঃক্ষেপণ কৰে মাছৰ দেহত, নহয় জানো? গতিকে এই হৰমনৰ বেজীটো কিমান হিচাপত দিব তাৰো নিশ্চয় কিবা কথা আছে। এইটো কেনেকুৱা হয়? আচলতে ড'জটো হ'ল আপোনাৰ মাছৰ বডি ৱেইট হিচাপে দিয়া যায়। 1 কেজি মাছক 0.05 ml কৰি দিয়া হয়, তাৰমানে ½ ml। 1 কেজি মাছ সেই হিচাপে আপোনালোকে হিচাপ কৰি ধৰক 2 কেজি মাছ হ'লে 1 ml হ'ব, তেনেকুৱা হিচাপ কৰি আমি মাছখিনিক বেজী মাৰোঁ। আৰু ধৰক বিভিন্ন বেলেগ বেলেগ ধৰণৰ হৰমন আছে, প্ৰত্যেকটোৰ হিচাপটো একে নে? হিচাপটো প্ৰায় একেই, কিন্তু আৰু ইনষ্ট্ৰাকশ্যনটো তাতে সেই হৰমনৰ যিটো থাকে তাতে এটা লেভেল থাকে, তাতে গম পায়, তাতেও দিয়া থাকে লিখা। আৰু প্ৰজাতি ভেদে ধৰক ৰৌ মাছৰ প্ৰজাতি ভেদে বেলেগ হয়। গুণগত মানদণ্ডৰ পোনা উৎপাদনৰ প্ৰতি আমি সকলোৱে সজাগ আৰু সচেতনতাৰে গুৰুত্ব আৰোপ কৰা উচিত। এই ক্ষেত্ৰত আমি অসম মীন পোনা আইনৰ বিধি বিধানসমূহ মানি চলাটো একান্তই বাঞ্ছনীয়। যিকোনো ধৰণৰ কাৰিকৰী সহযোগিতাৰ বাবে স্থানীয় মীন উন্নয়ন বিষয়া, মীন কাৰিকৰী অৰ্হতা সম্পন্ন ব্যক্তি, কৃষি বিজ্ঞান কেন্দ্ৰ, মীন মহাবিদ্যালয়, মীন বিভাগৰ কাৰ্যালয় আদিৰ লগত যোগাযোগ কৰিব পাৰোঁ। আহক আজি সকলোৱে ৰাজ্যৰ গুণগত মানদণ্ডৰ মীন পোনা উৎপাদনত ব্ৰতী হওঁ। किसान भाइयों गांठ बांध लो,
बांध लो। बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।